ঐতিহ্যমণ্ডিত চতিয়া থানাত আজি অহাৰ মোৰ সৌভাগ্য হ'ল। এই চতিয়া থানাৰ প্ৰাংগণতে 1942 চনৰ 20 আগষ্ট তাৰিখে চতিয়াৰ স্বাধীনতা সংগ্ৰামীসকলে আমাৰ ভাৰতৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল। স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাৰ ই এক অতি উল্লেখযোগ্য ঘটনা। এই দিনটো 20 আগষ্টৰ দিনটো চতিয়াৰ ৰাইজে চতিয়া দিৱস হিচাপে পালন কৰে। এতিয়াৰ পৰা অসম চৰকাৰে এই দিৱসটোক আনুষ্ঠানিকভাৱে চতিয়াৰ ৰাইজৰ লগত একেলগে পালন কৰিব। ইয়াৰ উপৰিও চতিয়া থানাখনক এখন ঐতিহ্য ক্ষেত্ৰ আৰু পৰ্যটকসকলেও আহি কিছু যাতে শিকিব পাৰে স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ বিষয়ে, তাৰ কাৰণে সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে মই এখন আঁচনি প্ৰস্তুত কৰিবলৈ পদ্ম হাজৰিকা ডাঙৰীয়াক দায়িত্ব দিছোঁ। প্ৰথম পৰ্যায়ত আমি 5 কোটি টকা আগবঢ়াম, পিছলৈও যি লাগে আমি পুঁজি আগবঢ়াম। ই যাতে সেই সময়ৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিমূৰ্তি আদিকে স্থাপন কৰি এখন সুন্দৰ ঐতিহ্য ক্ষেত্ৰ আমি নিৰ্মাণ কৰিব পাৰোঁ, তাৰ বাবে আমি একেলগে প্ৰচেষ্টা হাতত ল'ম। ছাৰ, মিয়া গীতক লৈ বিতৰ্ক চলিছিলে, এইবাৰ মিয়াৰ পোষ্টাৰিং আৰম্ভ হৈছে। চাওক, ৰাতিপুৱা বিজনীত চিৰাং জিলাত এনেকুৱা ঘটনাৰ আমি খবৰ পাইছোঁ, পুলিচে ব্যৱস্থা ল'ব। অনলাইন ফ্ৰড বহুত বাঢ়িছে। চাওক, ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজোঁ যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। চাওক, এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। চাওক, এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।